হয়, সকলোকে ধন্যবাদ জনাইছোঁ। প্ৰথমতে এটা কথা কৈ লওঁ, কাইলৈ পবিত্ৰ শিক্ষক দিৱস। এই শিক্ষক দিৱসত আচলতে শিক্ষাগুৰুক যিধৰণে গুৰু বন্দনা কৰিব লাগে, আমি প্ৰতি মুহূৰ্ততে অসমত আমি শিক্ষকসকল আমি সদায় লাঞ্ছনাৰ সন্মুখীন হৈ আহিছোঁ। বৰ্তমানত পৰিস্থিতিত শেহতীয়াভাৱে চৰকাৰে যি স্থায়ী নিযুক্তিৰ নামত যি ভেকু ভাওনা চলাইছে, ইয়াত আমি মুঠেও সন্তুষ্ট নহয়। কিয়নো যদিও চৰকাৰখনে কৈ আছে যে সম্পূৰ্ণ নতুন তেওঁলোকে স্থায়ী নিযুক্তিকৰণ কৰিছে, কিন্তু ইয়াত সম্পূৰ্ণ নতুন নিযুক্তি হৈছে। যদিও তেওঁলোকে মৌখিকভাৱে কৈ আছে যে তেওঁলোকৰ ছিনিয়ৰিটি অব্যাহত থাকিব, কিন্তু আমি কালি পৰহি হৈ যোৱা এটা অভিজ্ঞতাত আমি গম পাইছোঁ যে তেওঁলোকে যিটো জইনিং ডেট দিব লাগে, সেই জইনিং ডেটটো কিন্তু কালি জইন কৰা ডেটটোহে দিবলগীয়া হৈছে। আৰু আৰ্থিক অনাটনৰ কথাটোতো আছেই। আচলতে বৰ্তমান সময়ৰ যিটো স্থায়ী নিযুক্তি, সেই স্থায়ী নিযুক্তিটো ল'বলৈ আমাক আদৰ্শই নকয়, আমাক বিবেকে নকয়। যিহেতু আমি এজন শিক্ষক, আমি শ্ৰেণীকোঠাটোৰ একেবাৰে শেষৰজন শিক্ষক ল'ৰা ছোৱালীক উদ্দেশ্য কৰি পিনে আমি পাঠদান দিওঁ। কোনোবাই আমাক উচতনি দিলে আচলতে আমি সেই উচতনিত আমাৰ বিবেকক বিক্ৰী কৰি যে আমি ভুল যাম, আমি সেই কথাটো কেতিয়াও মানি ল'ব নোৱাৰোঁ। বৰ্তমান বৰ্ধিত মূল্যবৃদ্ধিৰ এই সময়ত বৰ্তমানৰ চৰকাৰখনে নিজে আইন প্ৰণয়ন কৰি তেওঁলোকৰ নিজৰ দৰমহা 50% পৰ্যন্ত বৃদ্ধি কৰিছে। কিন্তু এইসকল শিক্ষকৰ নতুন নিযুক্তিৰ নামত দোহাই দি 49,000 দৰমহা পাই থকা অৱস্থাত এতিয়া 29,000 টকা দৰমহাত তেওঁলোকে নতুন চাকৰিত নিযুক্তি হ'বলগীয়া হৈছে। এবাৰো যদি চৰকাৰখনে অন্ততঃ সেই শিক্ষকজনৰ পৰিয়ালটোৰ কথা চিন্তা কৰিলেহেঁতেন, আমি তেওঁলোকক আদৰি ল'লোহেঁতেন। কিন্তু বৰ্তমান সময়ত আমাৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। গতিকে আমি এজন শিক্ষক হিচাপে নিজৰ আদৰ্শক, নিজৰ বিবেকক বিক্ৰী নকৰি আমি নিজৰ স্থানত উপনীত হৈ আছোঁ। আৰু আমি মহামান্য আদালতৰ বিচাৰাধীন হৈ আছে আমাৰ গোটেই কথাটো। আমি পে প্ৰটেকশ্যনৰ সৈতে আমি স্থায়ী নিয়মীয়াকৰণ বিচাৰিছোঁ, যিটো আমাৰ প্ৰাপ্য, যিটো আমি পাব লাগে। কাৰণ কেলৈ কণ্টেক্সুৱেল হিচাপে আমি চাকৰি ল'বলৈ যোৱা নাছিলোঁ, কণ্টেক্সুৱেল হিচাপে আমাক চৰকাৰখনেহে নিযুক্তি দিছিল। আৰু সেইটো সময়ত তেওঁলোকৰ সম্পূৰ্ণ গাইডলাইন অনুসৰি আমাক আচলতে সেই তেতিয়াই আমাক স্থায়ীকৰণ হিচাপে আমাক নিযুক্তি দিব লাগিছিল। গতিকে আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ, আমি যিসকল শিক্ষকে আমি এতিয়াও SRDত এপ্লাই কৰা নাই, আমি স্থিতপ্ৰজ্ঞ, আমি সিদ্ধান্তত আমি অটল। গতিকে আমি যিটো উদ্দেশ্য লৈ পিনে আমি মহামান্য আদালতৰ কাষ চাপিছোঁ, যদি আমি উচ্চ ন্যায়ালয়ত আমি সেই ৰায় নাপাওঁ, প্ৰয়োজন হ'লে আমি উচ্চতম ন্যায়ালয়লৈ যাবলৈও আমি সাজু আছোঁ। আমি পে প্ৰটেকশ্যনটো আমাক লাগে। আমি ইমান বছৰে পাই অহা, আজি 12 বছৰে পাই অহা আমাৰ যিটো ইনক্ৰিমেণ্টে সৈতে আমাৰ প্ৰায় 49,000ৰ ওচৰত দৰমহা হৈছে। সেই দৰমহাখিনি আমি এৰি আকৌ নতুন নিযুক্তিত আমি নতুন দৰমহাৰ নিৰিখত আমি ল'ব লাগিব। সেইটো আমি মুঠেই এৰিয়াবিলাক আমি এৰি আহিব লাগিব। আৰু মুঠেই আমি তাত আমি তাৰ প্ৰতিবাদ কৰিছোঁ। কোনোপধ্যে আমি মানি ল'ব নোৱাৰোঁ। আমাৰ কোনো মূল্যহীন কৰি পেলাইছে আমাক তেওঁলোকে। আমি তাৰ কাৰণে ইতিমধ্যে আমি উচ্চ ন্যায়ালয়ত তাৰ বিষয়ে আমি লাগি আছোঁ। আমাৰ গ্ৰুপটো সদৌ অসম টেট উত্তীৰ্ণ প্ৰাথমিক শিক্ষক সন্থাৰ অন্তৰ্ভুক্ত হৈ আমি হাইকোৰ্ট কৰি আছোঁ, আৰু প্ৰয়োজন হ'লে আমি সুপ্ৰিম কোৰ্টৰ ওচৰলৈ যাম।